নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইউটিউবৰ যোগেদি ধাৰাবাহিকভাৱে ক্লাছ 9 10 8 অংক আৰু বিজ্ঞান বিষয়ৰ পাঠসমূহ পাই আছা। এই পাঠসমূহ মই এটা সিস্টেমৰ মাজেৰে তোমালোকৰ বাবে আপলোড কৰি গৈছোঁ। মূলতে অংক আৰু বিজ্ঞান এই দুটা বিষয়। যেহেতু কোভিড-19 এই সিচুৱেশ্যনটোৰ কাৰণে আমাৰ স্কুল কলেজবিলাক বন্ধ হৈ আছে, মই ভাবিছোঁ যে এই ধৰণে কিছুমান ক্লাছ দি থাকিলে নিশ্চয় তোমালোকৰ কিছু উপকাৰ হ'ব। আজি আমি ক্লাছ 10 এটা নতুন অনুশীলনী 3.3 আমি ক্লাছ 10 বাবে আমি অনুশীলনী ল'ম 3.3। ইয়াৰ আগৰ ক্লাছত আমি 3.2 লৈকে আলোচনা কৰিছিলোঁ আৰু মোৰ যিটো ইউটিউব চেনেলটোত ধাৰাবাহিকভাৱে এই ক্লাছবিলাক আপলোড কৰা আছে। ক্লাছ 10 অংক আৰু বিজ্ঞানৰ আমি আজি 3.3 আমাক কৈছে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণৰ জোৰবোৰ সমাধান কৰা। আজি আমি যিটো পদ্ধতি ৰৈখিক সমীকৰণ সমাধান কৰিলে যিটো পদ্ধতি ব্যৱহাৰ কৰিব লাগিব, আমাক পদ্ধতি কোৱা আছে কি প্ৰতিস্থাপন। মই লিখি দিছোঁ এবাৰ, প্ৰতিস্থাপন পদ্ধতি। এতিয়া প্ৰতিস্থাপন মানে প্ৰতিষ্ঠা কৰা। আমি জানো যে এই দুটা চলকযুক্ত ৰৈখিক সমীকৰণত আমি চলকৰ মানবোৰ নিৰ্ণয় কৰিব লাগে আৰু প্ৰতিস্থাপন পদ্ধতিৰে কৰিব যাওঁতে আমি এটা চলকৰ মান আন এটাত প্ৰতিষ্ঠা কৰিম। সেইকাৰণে এই পদ্ধতিটোক কৈছে প্ৰতিস্থাপন পদ্ধতি। আৰু যি কি নহওক আমি 1 নম্বৰ কুৱেশ্যনটোলৈ আগুৱাই যাওঁ। কুৱেশ্যনবিলাক কৰি গ'লেহে কথাবিলাক আমাৰ ক্লিয়াৰ হ'ব। প্ৰতিস্থাপন পদ্ধতি আমাৰ 1 নম্বৰ কুৱেশ্যনটোত দিয়া আছে x + y = 14, x + y = 14 আৰু ক'লে x - y = 4। মই কুৱেশ্যনটো এই ধৰণে পাতিলোঁ। এতিয়া আমি ইয়াৰ সমাধানটো কি ধৰণে কৰিম? সলিউশন x + y = 14। আমি ইয়াত এটা চলক x টোক সমান চিনৰ বাওঁ হাতে ৰাখি লওঁ। x = হ'ব 14 - y আৰু এইটো কৰিলে আমি সমীকৰণ নম্বৰ 1 আৰু পিছৰটো হ'ব সমীকৰণ নম্বৰ 2, x - y = 4। এইটো হ'ল সমীকৰণ নম্বৰ 2। এতিয়া আমি ইয়াত লিখিম সমীকৰণ 1ৰ মান 2ত পাতি পাওঁ। সমীকৰণ 1ৰ মান 2ত পাতি পাওঁ। পাতি পাওঁ মানে সেইটোৱে প্ৰতিষ্ঠা কৰা। এতিয়া আমি 2 নম্বৰ সমীকৰণটো পাতি ল'লোঁ, x - y = 4। এতিয়া 1 নম্বৰ সমীকৰণত আমাৰ x ৰ মান কিমান পাইছোঁ আমি? 14 - y। গতিকে আমি x ৰ ঠাইত লিখিম 14 - y। তাৰপিছত আহিল -y = 4। এতিয়া এইটো হ'ল 14 বাইটো আমি এনেকৈ কৰোঁ -y ই হ'ব -y = 4। 14টো সমান চিনৰ বাওঁ হাতে আছে, সোঁ হাতলৈ লৈ গ'লে -14। তাৰমানে এইটো হ'ল -y = 4 - 14 হ'লে -10। -10 দুইফালে কেঞ্চেল যাব। পিছৰ পাৰ্টটো আমি এইফালে কৰোঁ। y = 2টো পূৰণ হৈ আছে, সমান চিনৰ সোঁ হাতে আহিলে হৰণ হ'ব, তাৰমানে 10/2। আল্টিমেটলি আমি y মান পালোঁ কিমান? 5। এতিয়া আমি সমীকৰণ 1ৰ মান 2ত পাতিছিলোঁ, y মানটো 1ত পাতিম। ইয়াত লিখিম y এই মান সমীকৰণ
y মান সমীকৰণ 1 পাতি পাওঁ তে এক নম্বৰ সমীকৰণটো কি x = 14 - y x = 14 - y তাৰমানে x = 14 - y মান আমি কিমান পালো 5 তাৰ মানে x = 14 পৰা 5 গলে 9 আমি আলটিমেটলি লাষ্টত লিখিব পাৰো এতেকে x = 9, y = 5 এটোৱে হল প্ৰতিস্থাপন পদ্ধতিৰে কৰা একেবাৰে সহজ অংকটো এক নম্বৰ অংকটো সহজকৈ দিছে মই এবাৰ ৰিভিউ কৰি দিছো তাৰ পিছত আমি পিছৰ অংকটো লিখাম এতিয়া আমাক কৈছে প্ৰতিস্থাপন পদ্ধতি 3.3 ত এইটো প্ৰতিস্থাপন পদ্ধতি বুলি কৈছে প্ৰতিস্থাপন মানে এটা চলকৰ মান আনি আনটো সমীকৰণত প্ৰতিষ্ঠা কৰা সেইটো সেইকাৰণে প্ৰতিস্থাপন বুলি ক'লে এতিয়া আমাৰ সমীকৰণ দুটা দিয়া আছে মই ৰিভিউ কৰি দিছো অংকটো যে x + y = 14 আৰু x - y = 4 the x + y = 14 x = 14 plus y to সমান চিহ্নৰ পোৱাটা লৈ গলো -y আৰু ইয়াক কৰিলে আমি সমীকৰণ নাম্বাৰ 1 x - y = 4 x - y = 4 ইয়াক ললো আমি 2 নম্বৰ সমীকৰণ এটা লিখিলো সমীকৰণ 1 ৰ মান 2 পাতি পাওঁ এটা সমীকৰণ 1 ত কি পাইছো x = 14 - y এটা সমীকৰণ 2 পাতি পাওঁ বুলি লিখিছো এটা 2 নম্বৰ সমীকৰণটো ইয়াত আমি লিখি ললো x - y = 4 লিখি পেলাই এক নম্বৰ সমীকৰণত যেটো x ৰ মান পাইছো x = 14 - y ওতে x ৰ ঠাইত আমি লিখি দিলো 14 - y - y = 4 -y - y হলে -2y = 4 plus 14 to সমান চিহ্নৰ পোৱাটা গুছি গল -14 হল 4 - 14 হলা -10 আৰু তো -2y দুই ফালে -10 কেনসেল হল 2 লগত y টো পূৰণ হৈ আছে এতিয়া y = এই 2 টো সমান চিহ্নৰ পোৱাটা গুছি গলে হৰণ তাহলে y মান হল 5 এটা y a মান সমীকৰণ 1 ত পাতি পাওঁ এতিয়া y মানটো যেহেতু আমি সমীকৰণ 1 ৰ মান 2 ত পাতিছিলো আৰু সমীকৰণ 2 ৰ পৰা পোৱা y মানটো সমীকৰণ 1 ত পাতিম এটা এক নম্বৰ সমীকৰণটো হৈ গল আমাৰ x = 14 - y x = 14 - y y ঠাইত আমি 5 পাতিলো 14 - 5 = 9 তানে x = 9 y = 5 এটো হল আমাৰ কিতাপত থকা প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিবলগীয়া আটাইতকৈ সহজ এক নম্বৰ এতিয়া আমি ইয়াৰ পিছত দুই এটা বেলেগ অংকলৈ যাব লাগিব পিছৰ অংকখিনি আসলে মই বেছি ভালকৈ কৰিব বিচাৰিছো এটো ইয়েস কৰি দিও ইয়াৰ পিছত 2 নম্বৰ অংকটো লৈছো 2 নম্বৰ অংকটো লাগছে আমি আকৌ 5 নম্বৰত লৈ যাম 2 নম্বৰ কোৱেশ্চনটোত আমাক ক'লে s - t = 3 s - t = 3 s/3 plus t/2 = 6 s - t = 3 s/3 plus t/2 = 6 এতিয়া এই অংকটো আমি কি ধৰণে কৰিম সমাধান বা সলিউশন এনেকৈ লিখিলে হ'ল s - t = 3 s - t = 3 তাৰ মানে s = হ'ব 3 minus t টো সমান চিহ্নৰ সোঁফালে গুচি গলে প্লাস t এটো হৈ গল সমীকৰণ নাম্বাৰ 1 2 নম্বৰটো আনিম s/3 plus t/2 = 6 এতিয়া ইয়াত ডিনোমিনেটৰ হৰটো 3 ইয়াত 2 আৰু এটো 1 মানে ইয়াটা পদ 3 to 1 লসাগু হ'ব কিমান 6 এই লসাগু 6 টো আমি প্ৰতিটো পদৰ লগত পূৰণ কৰি দিলে 6 into s/3 plus 6 into t/2 equal 6 into 6
প্ৰতিটো পদৰ লগত পূৰণ কৰিছোঁ 3ৰে 6 কাটিলোঁ দুবাৰ গ'ল 2ৰে 6 কাটিলোঁ তিনিবাৰ গ'ল এতিয়া 2 লগত s পূৰণ হ'লে twice s প্লাছ 3 লগত এইটো 28t হ'ব 28t ইকুৱেল 6 6 গুণ 36 এইটো হৈ যাব সমীকৰণ নাম্বাৰ 2 এতিয়া আগৰ দৰে আমি সমীকৰণ 1 ৰ মান ক'ত পাতিম 2 ত পাতিম এই পাৰ্টটো মই আকৌ এবাৰ কৈ দিছোঁ লাগিলে s/3 t/2 6 3 2 1 ইয়াৰ হৰ হ'ল 1 3 2 1 লসাগু হ'ব 6 এই লসাগু 6 টো আমি প্ৰতিটো পদৰ লগত পূৰণ কৰি দিছোঁ 6 into s/3 6 into t/2 is equal 6 into 6 2 ৰে 6 ক কেনসেল কৰিলোঁ 3 টাইমছ গ'ল 3 ৰে 6 ক কেনসেল কৰিলোঁ 2 টাইমছ গ'ল 2 লগত s পূৰণ হ'ল twice s প্লাছ 3 লগত t পূৰণ হ'ল 28t ইকুৱেল 6 6 গুণ 36 এতিয়া সমীকৰণ 1 ৰ মান 2 ত পাতিম ইয়াত লিখিব লাগিব সমীকৰণ 1 ৰ মান 2 পাতি পাওঁ আমি এইফালে কৰিম বৰ্ডখন মাজতে আমি ভাগ কৰি লওঁ নেক্সট পাৰ্টটো কিফালে কৰিম সমীকৰণ 1 ৰ মান 2 ত পাতিম এতিয়া 2 নম্বৰ সমীকৰণটো হ'ল আমাৰ twice s plus 28t is equal 36 এতিয়া 1 নম্বৰ সমীকৰণত s ৰ মান উলিয়াই থৈছে s equal 3 plus t that implies the 2 bracket s ৰ মান হ'ল 3 plus t plus 30t equal 36 এতিয়া ব্ৰেকেট খুলিম 2 3 গুণ 6 প্লাস a প্লাস 2 লগত t পূৰণ হ'লে twice t প্লাস 3 লগত t পূৰণ হ'লে 30t equal 36 এতিয়া twice t 30t লাগিলে এটা লাইন বেছিকৈ কৰোঁ twice t plus 30t equal 36 minus 6 এতিয়া twice t plus 30t হলে এটো হল 5t equal 36 minus 6 হলে এটো হ'ব 30 তাৰ মানে t equal 30/5 পাছৰে 30 কাটিলে 6 বাৰ গ'ল t ৰ মানটো পাই গ'লো আমি 6 এতিয়া t ৰ মানটো আমি 1 ত পাতিলে s ৰ মান পাই যাম ইয়াত লিখিম t ৰ এই মান সমীকৰণ 1 ত পাতি পাওঁ আমি t ৰ মানটো সমীকৰণ 1 ত পাতিম সমীকৰণ 1 ত আমাৰ কি আছে s equal 3 plus t তাৰ মানে s equal হ'ল 3 plus আমি এটা t ৰ মানটো কিমান পাইছিলো 6 তাৰ মানে s equal হৈ গ'ল 9 এইটো অংকত আমি s equal 9 বুলি আকৌ বেলেগে লিখা নাই এটাকে s equal 9 t equal 69 লিখা কিন্তু ভ্যালু কিটা আমি উলিয়াই ললো প্ৰতিস্থাপন কৰি আগৰ ধৰণে কৰিছো ইয়াৰ পিছত আমি তোমালোকে অসুবিধা পাবা বুলি ভবা অংক কেটাহে আমি ইয়াতে সুই যাব বিচাৰিছো 5 নম্বৰ অংকতলৈ যাম যেটো ৰুট ওভাৰ আছে ৰুট ওভাৰ থকা অংক কেতিয়াবা আমাৰ ল'ৰা-ছোৱালী অকমান দিগদাৰ পায় আৰু বাকি ইয়াত মই 3 4 আৰু 6 এই তিনটা অংক তোমালোকৰ বাবে এৰিছো তোমালোকে কৰিবা যদি কৰবাত অসুবিধা পোৱা বা মই হলো ইয়াতে এটো টিক মাৰ্ক মাৰি ৰাখিছো সময় সুবিধা উলিয়াই কৰি যাম 3 4 6 যদি তোমালোকে কৰিবলৈ চাবা অসুবিধা পালে মোক কমেন্টত লিখিবা মই কৰি দিম এতিয়া 5 নম্বৰ অংকতলৈ যাম কোৱেশ্চন নম্বৰ 5 Question number 5
5 number question to root over root 2x plus root 3y equal 0. তাৰপিছত দিছে root 3x minus root 8y equal 0. ঠিক আছে এতিয়া আমি ইয়াৰ সমাধান কৰিম root 2x plus root 3y equal 0. এটো root 2x equal plus root 3y to এফালে গুছি গলা minus root 3y সমান চিনৰ হোৱাতে গুছি গল তাৰ মানে x is equal হ'ব minus root 3 sorry x is equal হ'ব minus root 3y by root 2. Root 2x plus root 3y equal 0. Root 2x is equal plus root 3y to সমান চিনৰ সোঁফাল লৈ গলো minus root 3y. X is equal minus root 3y এই root 2 to x লগত পূৰণ হৈ আছে এফালে সোঁফালে গুছি গলে হৰণ হল এটা হৈ গল ইকুৱেশ্যন নাম্বাৰ 1 দুই নম্বৰ ইকুৱেশ্যনটো আহিল root 3x minus root 8y is equal 0 x ৰ ঠাইত আমি এই মানটো পাতিম এটো হল ইকুৱেশ্যন নাম্বাৰ 2 ইয়াত লিখি লম সমীকৰণ আগৰলৈ লিখিব লাগিব সমীকৰণ 1 or মান 2 পাতি পাও তে দুই নম্বৰ সমীকৰণটো root 3x minus root 8y equal 0 তে x ৰ মান হল minus root 3y by root 2 এতিয়া এটো আমি ইয়াতে root 3 into x ৰ মান হল মাইনাস চিহ্ন আমি ইয়াত দিলে হ'ব root 3y by root 2 তাৰপিছত এটো আহিলা minus root 8y equal 0 আমি পিছৰ পাৰ্টটো এফালে কৰো এতিয়া এটো পূৰণ কৰি দিলে প্লাস এ মাইনাসে মাইনাস root 3 পূৰণ হলে 3 হ'ব তাৰ thrice y by root 2 আপনি এটো হ'ব thrice y by root 2 minus root 8y minus root 8y equal 0 এতিয়া আমি প্ৰতিটো পদৰ লগত root 2 এটা পূৰণ কৰি দিলে root 2 পূৰণ minus root 3y by root 2 minus root 2 into root 8y equals 0 তেতিয়া এটো root 2 cancel যাব cancel গলে ইয়াত হল minus root 3y minus আনটুকুন 16 root 16y equals 0 তেতিয়া আমি ইয়াতে minus root 3y minus root 16y এটো y এটা নামে এনেকৈ কৰিব পাৰো যে y এটা আমি কমন লৈ ললে root 3 minus root 16
ইকুৱেল 0 এতিয়া ইয়াৰ পিছৰ লাইনটোত কি হ'ব y ইকুৱেল 0 হৈ যাব কাৰণ √3 মাইনাছ √16 এইটো মাইনাছ চিন আহিব ইয়াতে মাইনাছ √3 মাইনাছ √16 এই পূৰণ হৈ আছে এফালে গুচি গ'লে হৰণ হ'ব 0 হৰণ কৰিলে 0 হ'ব এতিয়া আমি y মানটো যদি সমীকৰণ 1ত পাতি দিও x ৰ মানটো পাই যাব y এই মান সমীকৰণ 1ত পাতি পাওঁ এতিয়া সমীকৰণ 1ত পাতিবলৈ যাওঁতে এক নম্বৰ সমীকৰণটো x ইকুৱেল মাইনাছ √3y বাই 2 তাৰ মানে এইটো হ'ল x ইকুৱেল মাইনাছ √3 ইনটু y মান হ'ল 0 বাই 2 তাৰমানে x ইকুৱেল কি হৈ যাব 0 অংকটো ৰুট অভাৰ থাকিলে কেতিয়াবা আমাৰ ছাত্ৰ ছাত্ৰী অসুবিধা পায় একাৰণে এটা ৰিভিউ কৰি দিওঁ যে √2x প্লাছ √3y ইকুৱেল 0 √3x মাইনাছ √8y ইকুৱেল 0 এতিয়া আমি এই প্ৰথম সমীকৰণটো আনি লৈছো √2x প্লাছ √3y ইকুৱেল 0 তাৰমানে √2x ইকুৱেল প্লাছ √3y টো সমান চিহ্ন কোৱাতে গুচি গ'ল মাইনাছ √3y x ইকুৱেল √2 টো পূৰণ হৈ আছে সমান চিহ্ন কোৱাতে আহিলে হৰণ হ'ল তাৰমানে x ইকুৱেল মাইনাছ √3y বাই √2 এইটো হৈ গ'ল সমীকৰণ নম্বৰ 1 দুই নম্বৰ সমীকৰণটো আনিলো √3x মাইনাছ √8y ইকুৱেল 0 এতিয়া আমি লিখিছো সমীকৰণ 1 ৰ মান 2 পাতি পাওঁ এতিয়া সমীকৰণ 2 টো √3x মাইনাছ √8y ইকুৱেল 0 x ৰ মানটো হ'ল √3y বাই 2 √2 তে √3 এই x ৰ ঠাইত লিখিলো √3y বাই √2 মাইনাছ √8y ইকুৱেল 0 এটা তো ব্ৰেকেট খুলি দিলা প্লাস আর মাইনাস মাইনাস √3 পূৰণ হলে 3 হল আৰু লগত এটো y আৰু ডিনোমিনেটৰ √2 মাইনাস √8y এটা √2 এটা আমি প্ৰতিটো পদৰ লগত পূৰণ কৰি দিছো ইয়াৰ লগত আছে 0 লগত পূৰণ কৰিছো কিন্তু 0 লগত পূৰণ কৰিলে 0ই হ'ব এটা আমি কৰিলে দেখাম এটা √2 কেনসেল গল √2 কেনসেল গল পূৰণ চিনটো কাট খাই গৈছে আৰু এবাৰ যাব কেনসেল গলে এবাৰ গল এতিয়া ৰুট প্লাস মাইনাস √3y আৰু এটো প্লাস মাইনাস 8 2 হোলৰ √16y এতিয়া y এটা আমি ইয়াত কমন ললো মাইনাস √3 মাইনাস √16 ইকুৱেল 0 এতিয়া y ইকুৱেল এই পাৰ্টটো যদি সমান চিহ্ন সোঁফাল লৈ যাও 0 ৰ তললৈ গুচি হৰণ হ'ব অৰ্থাৎ 0 যিকোনো সংখ্যাই হৰণ কৰিলে 0 হ'ব গতিকে y ইকুৱেল 0 এতিয়া y মানটো সমীকৰণ 1 ত পাতিছো x ইকুৱেল √3y বাই 2 এতিয়া √3 * y ভ্যালু হ'ল 0 √3 লগত 0 পূৰণ কৰিলে 0 হ'ব 0 ক 2 ৰে হৰণ কৰিলেও 0 হ'ব অৰ্থাৎ x ইকুৱেল 0 এতিয়া এই প্ৰতিস্থাপন পদ্ধতিৰ আমি ইতিমধ্যে তিনটা অংক কৰি দিছো আৰু বাকি তিনিটা অংক কোৱেশ্চন নম্বৰ 1 or 3 4 and 6 এই তিনটা অংক মই তোমালোকৰ ঘৰত প্ৰেক্টিস কৰিবা হেকানে ৰাখি দিছো যদি কিবা অসুবিধা হয় এই অংক তিনটা কৰোতে তেতিয়া হলে তোমালোকে মোক কমেন্টত লিখি দিলে হ'ল মই তেতিয়া কোনবাই কৰিব নোৱাৰিলে আকৌ এটা বেলেগ ক্লাছত সেই কিটা অংক কৰি দিম এতিয়া আমি অনুশীলন 3.3 2 নম্বৰ কোৱেশ্চনটো লৈ যাম 2 নম্বৰ কোৱেশ্চন The 2 number question কৈছে twice x plus thrice y equal 11 আৰু twice x minus 4y equal minus 24 ক সমাধান কৰা ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y equal mx plus 3 আমি প্ৰথম যি দুটা সমীকৰণ দিছে সেই সমীকৰণ দুটাৰ পৰা প্ৰতিস্থাপন পদ্ধতিৰে x আৰু y মানটো উলিয়াই ল'ব লাগিব প্ৰতিস্থাপন পদ্ধতিৰে x আৰু y মান উলিয়াই লোৱাৰ পাছত y equal mx plus 3 তাত x আৰু y মানটো পাতি দিলে y মানটো m ৰ মানটো ওলাই যাব
এই কুৱেশ্যনটো দীঘল মই গোটেই কুৱেশ্যনটো নিলিখো 2 নম্বৰ কুৱেশ্যনটোৰ সলিউশন 2 নম্বৰ twice x plus thrice y equal 11 twice x plus thrice y equal 11 তাৰ মানে twice x equal 11 minus thrice y x is equal hobo 11 minus thrice y by 2 এটো হৈ গল সমীকৰণ নাম্বাৰ 1 তাৰ পিছত 2 নম্বৰ সমীকৰণটো হ'ল twice x minus 4y equal minus 24 twice x minus 4y equal minus 24 এটা ইয়াত আমি চাও 2 নম্বৰ সমীকৰণত আমাৰ যিকেটা পদ দিয়া আছে twice x 4y 24 ইয়াৰ প্ৰতিটোকে 2 ৰে হৰণ যাব 2 গুণ 2 2 গুণ 4 2 বাং 24 আমি হেতু কৰিলো তেতিয়া আমাৰ অলপ সৰু হ'ব মানটো প্ৰতিটোকে 2 ৰে হৰণ কৰা দেখুৱাই দিছো twice x by 2 minus 4y by 2 equal minus 24 by 2 2 रे 2 কাটিলো এবাৰ গল 2 ৰে 4 কাটিলো দুবাৰ গল আৰু 2 ৰে 24 কাটিলো 12 বাৰ গল তাৰ মানে আলটিমেটলি এটো হৈ গল x minus twice y equal minus 12 এটো হৈ গল সমীকৰণ নাম্বাৰ 2 এতিয়া আমি সমীকৰণ 1 ৰ মান টুট পাতিম ইয়াত লিখিম সমীকৰণ 1 ৰ মান টুট পাতি পাও 2 নম্বৰ সমীকৰণটো হ'ল আমাৰ x minus twice y equal minus 12 এটা x ৰ মান হ'ল 11 minus thrice y by 2 x ৰ ঠাইত আমি লিখিম 11 minus thrice y by 2 minus twice y equal minus 12 x ৰ ঠাইত এইটো ভ্যালু পুট কৰিছো 11 minus thrice y by 2 তে ইয়াত আকৌ আগৰ পদ্ধতিলে গুছি যাও যে ইয়াতে ইয়াৰ ডিনোমিনেটৰটো 2 ইয়াত 1 হৰটো গতিকে 2 1 1 লসাগু হ'ব 2 2টো আমি সবৰ লগত পূৰণ কৰি দিম পিছৰ পাৰ্টটো বৰ্ডখনৰ সোঁফালে ওপৰ পায় এটা নেক্সট লাইনটো 2 into 11 minus thrice y by 2 minus 2 into twice y equal 2 into minus 12 তাৰ মানে আমি কি কৰিলো এই প্ৰথম পদটো হৰ 2 ইয়াৰ হৰ 1 ইয়াৰ হৰ 1 2 1 1 লসাগু 2 দুইটো আমি প্ৰতিটো পদৰ লগত পূৰণ কৰি দিলো পূৰণ কৰিলে তা 2 2 কেনসেল গল এবাৰ গল এখানে একেই থাকিব 11 minus thrice y plus minus minus 2 দুগুণ 4 4y equal plus minus minus 2 বাৰং 24 এতিয়া minus thrice y minus 4y হলে দেখাই লিখি লও minus thrice y minus 4y equal minus 24 minus 11 minus 24 equal minus 11 তেতিয়া এটো হৈ গল minus 7y equal minus ই হ'ব 35 minus 7y minus thrice y minus 4y হলা minus 7y হ'ব minus 24 minus 11 হলা minus 35 দুই ফালা minus চিন cancel গলে y equal 35 by 7 হাতে 35 কাটলে 7 5 গুণ 35 তাৰ মানে y equal হৈ গল 5 আমি y মানটো পাই গলো 5 এটা
এটা y মানটো সমীকৰণ 1ত পাতিলে আমি x ৰ মান পাম সেই কথাটো ইয়াত আমাৰ জেগাটো কমি যাব আমি ইয়ালৈ লৈ আহিম এটো এটা লাইন আমি লিখি লওঁ y a মান সমীকৰণ 1ত পাতি পাওঁ y মানটো 1 নম্বৰ সমীকৰণত পাতিম তেতিয়া এই বাওঁফালৰ এইখিনি মই মোহাৰি দিছো এইখিনি 1 নম্বৰ সমীকৰণটো আমাৰ আছিল x = 11 মই x = 11 - 3/2 x = 11 - 3/2 এটা আছিল 1 নম্বৰ সমীকৰণটো y মানটো হ'ল 5 তাৰ মানে x = 11 - 3 * 5 y মানটো 5 ইয়াত পুট কৰিলো by 2 তাৰ মানে x = 11 - 5 × 3 = 15 by 2 তাৰ মানে x = হ'ল 11 - 15 হ'লে -4 by 2 দুবাৰ গ'ল তাৰ মানে আমি x = কিমান পালো -2 এটা x ৰ মান পালো -2 y মান পালো 5 এই মান দুটা আমি ইয়াত যেটো 3 নম্বৰ সমীকৰণ দিছে 3 নম্বৰ সমীকৰণটো কৈছে y = mx + 3 ইয়াত পাতি দিলে আমি m ৰ মানটো পাই যাম কাৰণ আমাক কৈছে ইয়াৰ পৰা m ৰ মান উলিয়াম এটা আমি কিন্তু অংকটো মই এটো y মানটো হল আমাৰ 5 এটো লিখি লওঁ আমি নেক্সট পাৰ্টটো ফ্ৰেকশন কৰি দিম এতিয়া এইখিনিতে লিখিম এতিয়া ভাঙি আমি 3 নম্বৰ সমীকৰণটো লিখিলো 3 নম্বৰ সমীকৰণ কি আছে y = mx + 3 3 আর 31 3 y = mx + 3 y = mx + 3 যেটো আমি এখানটা ভাঙি লৈছো এতিয়া আমি লিখি লৈছো কাৰণ আকো লিখিব নালাগে আৰু x আৰু y মান পাতি পাওঁ বুলি লিখিলেও হ'ব এটা y মানটো আহিলে আমাৰ 5 গতিকে y ঠাইত লিখিম আমি 5 = m * x ৰ মান -2 plus 3 তাৰ মানে এটো হৈ গল 5 প্লাস মাইনাসে মাইনাস 2 লগত m পড়লে twice m plus 3 next part to কিফালে কৰিম আমি ওপৰত কৰিম next part to তাৰ মানে আমি এই মাইনাস twice m তো সমান চিনৰ সোঁফালে আছে এক বাওঁফালে লৈ আহো প্লাস twice m হ'ল আৰু সমান চিনৰ ওফালে আহি গল 3 আৰু m তো ইফালে গলে হ'ব -5 5 তো ইফালে গলে হ'ব -5 মাইনাস twice m তো সমান চিনৰ সোঁফালে আছিল বাওঁফালে লৈ আহিলো প্লাস twice m হ'ল আৰু 5 তো বাওঁফালে আছিল সোঁফালে লৈ গলো -5 প্লাস 5 তাৰমানে twice m 12 এটো হৈ যাব -2 3 - 5 হলে -2 তাৰমানে m = -2/2 1 তাৰমানে আমি m = পালো -1 অৰ্থাৎ আমি কি কৰিলো যে প্ৰথম যি দুটা সমীকৰণ দিলে আমাক সেই দুটা সমীকৰণৰ পৰা আমি প্ৰতিস্থাপন পদ্ধতিৰে x আৰু y মান উলিয়ালো আৰু x আৰু y মান উলিয়াওতে আমি y মান পালো 5 x ৰ মান পাইছিলো -2 এই x আৰু y মানটো এই 3 নম্বৰ সমীকৰণত পাতি দি পেলাই আমি কি পালো m ৰ মানটো পালো -1 এটা ইয়াৰ পিছৰ অংক কেইটা আমি বেছি ভালকে কৰিব লাগিব ইয়াৰ পিছৰ অংক কেইটা 3 নম্বৰত কৈছে তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণজোৰ গঠন কৰাৰ প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিয়ায় এটো ওয়ার্ড প্রবলেম থকা অংক অৰ্থাৎ ইয়াত আমাক কথাখিনি কোৱেশ্চনটো কৈ দিয়া থাকে আৰু আমি সমীকৰণ নিজে বনাই ল'ব লাগিব সমীকৰণ বনাই পেলাই আমি তাক
যদি পদ্ধতিটো উল্লেখ কৰা থাকে সেই পদ্ধতিত প্ৰতিস্থাপ কৰিব লাগিব এইক্ষেত্ৰত মই এটা কথা আগতীয়াকৈ কৈ থওঁ যে সমীকৰণ সমাধান কৰাৰ ক্ষেত্ৰত তোমালোকে প্ৰতিস্থাপন পদ্ধতি অপনয়ন পদ্ধতি বজ্ৰগুণন পদ্ধতি এনেকৈ বিভিন্ন ধৰণৰ পদ্ধতি পাবা যদি পৰীক্ষাৰ কোৱেশ্চন পেপাৰত পদ্ধতিটো মেনশ্যন কৰি দিয়া থাকে যে কোনটো পদ্ধতিৰে কৰিব লাগিব তেতিয়াহ'লে সেই পদ্ধতিৰে কৰিবা আৰু যদি মেনশ্যন কৰি দিয়া নাথাকে তেতিয়াহ'লে যিকোনো এটা পদ্ধতিৰে কৰিলেই হ'ল কিন্তু যেহেতু আমাৰ 3.3 এই অনুশীলনটো প্ৰতিস্থাপন পদ্ধতি গতিকে আমি ইয়াত প্ৰতিস্থাপন পদ্ধতিৰে কৰিব লাগিব এতিয়া আমাক কৈছে দুটা সংখ্যাৰ পাৰ্থক্য 26 আৰু কৈছে এটা সংখ্যা আনটোৰ 3 গুণ পাৰ্থক্য বুলি ক'লে বিয়োগফল 3 নম্বৰ একটো 3 নম্বৰ একটো দুটা সংখ্যাৰ পাৰ্থক্য 26 আমি লিখিম ধৰো ডাঙৰ সংখ্যাটো is equal x আৰু সৰু সংখ্যাটো ইকুৱেল y ডাঙৰ সংখ্যাটো x বুলি লৈছো সৰু সংখ্যাটো y বুলি লৈছো এটা দুটা শৰ্ত দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা প্ৰথম শৰ্ত এই শৰ্তটোত এটা সমীকৰণ তাৰপৰা কৈছে এটা আনটো 3 গুণ সেইটো দ্বিতীয় শৰ্ত তাত এটা সমীকৰণ আমি ইয়াত লিখিম প্ৰথম শৰ্ত মতে প্ৰথম শৰ্তত কি ক'লে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা পাৰ্থক্য বুলি ক'লে বিয়োগফল অৰ্থাৎ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে x - y আমি কিমান পাম 26 এটো ইকুৱেশ্যন নম্বৰ 1 কৰি থলো তাৰ পিছত আহিল দ্বিতীয় শৰ্ত মতে এটা দ্বিতীয় শৰ্তত কি কৈছে এটা সংখ্যা আনটোৰ 3 গুণ বুলি কৈছে এটা সংখ্যা আনটোৰ 3 গুণ কোনটো সংখ্যা ডাঙৰ সংখ্যাটো হ'ব ডাঙৰ সংখ্যাটো সৰুটো 3 গুণ হ'ব ডাঙৰ সংখ্যাটো x ইজ ইকুৱেল সৰুটো হ'ল y ডাঙৰ সংখ্যাটো অৰ্থাৎ x টো y 3 গুণ বুলি ক'লে কি হ'ব thrice y সমীকৰণ নম্বৰ 2 এতিয়া আমি সমীকৰণ 2 যেহেতু পুনে পুনে x ৰ ভ্যালু ওলাই আছে x - thrice y আমি ডাইৰেক্টলি 2 নম্বৰ সমীকৰণৰ মান 1ত কাটি দিলে হ'ল ইয়াত লিখিব লাগিব সমীকৰণ 2ৰ মান 1ত পাতি পাওঁ এক নম্বৰ সমীকৰণটো হ'ল x - y equal 26 এতিয়া x is equal thrice y minus y equal 26 thrice y minus y হলে এটো হ'ব twice y equal 26 আমি পিছৰ পাৰ্টটো এফালে কৰিছো তা y লগত দুইটো পূৰণ হৈ আছে সমান চিহ্ন সোঁফালে গলে হৰণ হ'ব তাৰ মানে y equal হ'ল 26/2 তাৰ মানে y equal হ'ল 13 2 টাৰ্ম 26 এতিয়া ইয়াত আমি সমীকৰণ 2 মান 1ত পাতিছিল এতিয়া y মানটো 2ত পাতিলে হ'ল ডাঙৰ সংখ্যাটো y যাব এটা লিখিব লাগিব y a মান সমীকৰণ ক'ত পাতিম 2 মান 1ত পাতিছিল গতিকে ইয়াত 2ত পাতিব লাগিব সমীকৰণ 2ত পাতি অটো লিখিব আতা নাই ইয়াত লিখো সমীকৰণ 2ত পাতি পাওঁ মানে প্ৰতিষ্ঠা কৰা x is equal thrice y তাৰ মানে x is equal 3 into y মান হ'ল 13 3 ৰং 39 39 তাৰমানে আমাৰ ডাঙৰ সংখ্যাটো হ'ল 39 আৰু সৰু সংখ্যাটো হ'ল কিমান 13 আৰু এটো আমি শুদ্ধ হৈছে নাই উলিয়াই চাব পাৰো এখিনটা আমি 39 ৰ পৰা 13 মাইনাস কৰিলে কিমান হ'ব 26 আৰু আমাক কোৱেশ্চনটো কৈছে যে দুটা সংখ্যাৰ আমাক কোৱেশ্চনটো কৈছে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটো ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলো 26 অৰ্থাৎ আমাৰ অংকটো শুদ্ধ হৈছে তা আমি ইয়াত লিখিম এটাকে
ডাঙৰ সংখ্যাটো এটাকে ডাঙৰ সংখ্যাটো ইজ ইকুৱেল 39 সৰু সংখ্যাটো ইকুৱেল কিমান পালো আমি 13 হৈ গ'ল এই ধৰণে যেটো ওয়ার্ড প্রবলেম থকা অঙ্কবিলাক তাত আমি কি কৰিব লাগিব আমাক যিকিটা শর্ত দিয়া থাকে এই শর্তকিটাৰ ওপৰত বেস কৰি পেলাই আমি ইকুৱেশ্যন কিটা বনাই ল'ব লাগিব আৰু ইকুৱেশ্যন কিটা বনাই পেলাই আমি সেইমতে পদ্ধতি মতে কৰি গলে আমাৰ মানটো ওলাই এতিয়া 3 নম্বৰ একলৈকে কৰিলো 3 2 পিছত যিকিটা অংক আছে সেই অংককিটা আমি পিছৰ ক্লাছটোত কৰিম পিছৰ ক্লাছটোত তোমালোকৰ আগতে কৰি দিয়া হ'ব কিন্তু মই আকৌ কৈ থৈছো যে 3.3 এৰ 1 নম্বৰৰ যিকিটা অংক আছিল ইয়াত 6টা অংক দিয়া আছিল 6টা অংকৰ 1 নম্বৰটোৱে 2 নম্বৰটো আৰু 5 নম্বৰটোৱে তিনটা অংক মই কৰি দিছিলো 3 4 আৰু 6 তোমালোকৰ কাৰণে থৈ গলো তোমালোকে মোৰ এই ক্লাছটো চাই পেলাই এই অংককিটা কৰিব আছে যদি কিবা অসুবিধা থাকে তেতিয়ালে মোলে কমেন্টত লিখিলে তেতিয়া মই এটা এডিশনাল ক্লাছ লৈ পেলাই এই অংককিটা কৰি দিম তোমালোকৰ বাবে কিন্তু পিছৰ ক্লাছত যদি নাথাকে তেনেকুৱা একো তেতিয়ালে আমি 3 2 নম্বৰ পাম যি কি নহওক আজি ক্লাছটো আমি ইমানটা সামৰিব খুজিছো আশা কৰিছো যে মোৰ এই ক্লাছবিলাকৰ যোগেদি তোমালোক নিশ্চয় উপকৃত হৈছা আৰু যদি উপকৃত হৈছা বুলি ভাবিছা তেতিয়াহলে মোৰ এই চেনেলটো তোমালোকে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ